ছাত্ৰ ছাত্ৰীসকল আজি মই ক্লাছ 10 মেথছৰ চেপ্টাৰ 4ৰ দীঘা সমীকৰণ এক্সাৰসাইজ 4.3 কুৱেশ্যন নম্বৰ 4 আৰু কুৱেশ্যন নম্বৰ 11 তো আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 4 আৰু 11 তো হাফ ইয়াৰলি এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট। ইয়াতে কৈ দিছে যে আজিৰ পৰা 3 বছৰ আগৰ আৰু 5 বছৰ পিছৰ ৰহমানৰ বয়সৰ প্ৰতিক্ৰমবোৰৰ যোগফল 3/1 তেওঁৰ বৰ্তমান বয়স উলিয়াবা। আজিৰ পৰা 3 বছৰ আগৰ হলে বৰ্তমান বয়সৰ পৰা 3টো বিয়োগ কৰিম আৰু পিছৰ বুলি ক'লে আমি xৰ লগত মানে বৰ্তমান বয়সৰ লগত 5 বছৰটো যোগ কৰিম আৰু সিহঁতৰ প্ৰতিক্ৰম মানে x - 3 3 বছৰ আগৰ বয়স হ'ব x - 3 আৰু 5 বছৰ পিছৰ বয়স হ'ব x + 5। গতিকে আমাক কৈ দিছে যে ইয়াতে ৰহমানৰ বয়সৰ প্ৰতিক্ৰমবোৰৰ যোগফল 3/1 অৰ্থাৎ প্ৰতিক্ৰম মানে হ'ল আমাৰ উলটা মানে লবটো হৰত যাব আৰু হৰ লবত আহিব। গতিকে x - 3 প্ৰতিক্ৰম হ'ব x - 3/1 আৰু x + 5ৰ প্ৰতিক্ৰম হ'ব x + 5/1। ইয়াতে আমি ধৰি লৈছোঁ যে ধৰা হ'ল ৰহমানৰ বৰ্তমান বয়স x বছৰ গতিকে 3 বছৰ আগত তেওঁৰ বয়স x - 3 বছৰ আৰু 5 বছৰ পিছত তেওঁৰ বয়স হ'ব x + 5 বছৰ। এতিয়া প্ৰশ্নমতে দিয়া আছে আমাক প্ৰতিক্ৰমবোৰৰ যোগফল মানে হ'ল 3 বছৰ আগৰ বয়সৰ প্ৰতিক্ৰম হ'ব x - 3/1 আৰু x + 5 বছৰ পিছত বয়সৰ প্ৰতিক্ৰম হ'ব x + 5/1 আৰু দুয়োটাৰে যোগফল আছে আমাক 3/1। এতিয়া x - 3 আৰু x + 5ৰ লসাগু হ'ব কাৰণ সিহঁতৰ সাধাৰণ উৎপাদক নাই গতিকে পূৰণফল হ'ব x - 3 × x + 5 আৰু ওপৰত হ'ব আমাৰ যেটো লসাগুটো আমি পূৰণ কৰি পাইছোঁ গতিকে বজ্ৰ পূৰণ কৰিলে হ'ল ক্ৰছ কৰিলে হ'ল যে x + 5ৰে 1 হ'লে x + 5 হ'ব আৰু x - 3ৰে 1 কৰিলে হ'ব x - 3 ইকুৱেল টু হ'ব 1/3। এতিয়া এইটো আমি এটা সূত্ৰ প্ৰয়োগ কৰিব পাৰোঁ যে x + a * x + b এইটো এটা অভেদ হয় আৰু ইয়াৰে হ'ব x² + a আৰু b আৰু bৰ যোগফল পূৰণ x প্লাছ হ'ব আমাৰ a × b। গতিকে আমি এই সূত্ৰটো মানে অভেদটো প্ৰয়োগ কৰিম। এতিয়া x - 3 × x + 5 মানে হ'ল ইয়াৰে -3 মানে হ'ল a আৰু 5 মানে হ'ল b। গতিকে আমি সূত্ৰমতে পাম x² + a + b মানে হ'ল -3 + 5 × x প্লাছ ab মানে হ'ল -3 × b মানে 5 হ'ব। এতিয়া ওপৰত হ'ব আমাৰ 2x + 5ৰ পৰা 3 গ'লে 2 2x + 2 সমান 3/1 হ'ব। এতিয়া 2x + 2 x² 5ৰ পৰা 3 গ'লে 2 2x হ'ব প্লাছে মানে -15 ইকুৱেল টু 3/1। এতিয়া আমি বজ্ৰ পূৰণ কৰিলে এইটোৰে এইটোক পূৰণ আৰু এইটোৰে এইটোক পূৰণ গতিকে x² + 2x - 15 ইকুৱেল টু হ'ব 3 × 2x + 2। এতিয়া পাম x² + 2x - 15 সমান 3 × 2 = 6 6x + 6 x² + 2x - 6x - 15 and -6 equal to 0। 6x আৰু 6ক আমি বামপক্ষলৈ আনিছোঁ। বামপক্ষলৈ আহিলে যোগ চিনটো বিয়োগ হ'ব আৰু বিয়োগটো যোগ হয়। গতিকে ইয়াতে আমি পাম x² - 4x - 15 6 যোগ কৰিলে 21 হয়। গতিকে ইয়াৰে পূৰণফলটো যোগফলটো দিয়া আছে আমাক 4 আৰু পূৰণফলটো আছে আমাৰ 21। গতিকে আমি 21ৰ যিকেইটা উৎপাদক হ'ব সেইকেইটা আমি যোগ বা বিয়োগ কৰি 4টো পাব লাগিব। গতিকে 7 3 × 21 হয় আৰু 7ৰ পৰা 3 গ'লে 4 আৰু দুটাৰ পূৰণফল হ'ব আমাৰ 21।
গতিকে x স্কোয়াৰ মাইনাছ 7 minus 3 into x minus 21 equal to 0. এতিয়া x square minus 7x minus a minus a plus 3x minus 21 equal to 0. এতিয়া আমি পাম যে x square minus 7x x square minus 7x or পৰা আমাৰ x কমন আহিব আৰু 3x minus 21 or পৰা আমাৰ 3 কমন আহিব গতিকে x কমন ললে আমি পাম যে x টো যে কমন লৈছো এই x এৰে এই দুটা পদক আমি হৰণ কৰিম গতিকে x এৰে x করে হৰণ কৰিলে পাম আমি x আৰু মাইনাস টো মাইনাস থাকিব আৰু x এৰে আৰু 7x হৰণ কৰিলে পাম আমি 7 এতিয়া আমি 3x আৰু 21 এই দুটাৰ কমনটো হ'ব সাধাৰণ উৎপাদক হ'ব 3 কৰি 3 তো কমন লৈছো আমি তেতিয়া পাম 3 ৰে যদি 3x মানে 3x হৰণ কৰিলে আমি 3 ৰে যদি 3x হৰণ কৰো তেতিয়া হলে পাম আমি x আৰু এই 3 ৰে আমি -21 হৰণ কৰিলে পাম 7 -7 = 0 এতিয়া x - 7 টো কমন হ'ব তেতিয়া হলে ইয়াতে থাকিব আমাৰ x + 3 = 0 এতিয়া x - 7 = 0 বা x + 3 = 0 পাম গতিকে x = 7 হ'ব বা x = -3 হ'ব যেটো আমাৰ যেহেতু x বয়স যেহেতু x হল বৰ্তমান বয়স কেতিয়াও ঋণাত্মকত নাহে বৰ্তমান বয়স গতিকে x = -3 তো আমাৰ অসম্ভৱ হ'ব গতিকে x ৰ মান হ'ব 7 এতেকে ৰহমানৰ বৰ্তমান বয়স হ'ব 7 বছৰ ৰহমানৰ বৰ্তমান বয়স 7 বছৰ কোৱেশ্চন নম্বৰ 11 ত দিয়া আছে যে দুটা বৰ্গৰ কালিৰ যোগফল 468 বৰ্গমিটাৰ যদি হিয়তৰ পৰিমাৰ পাৰ্থক্য 24 মিটাৰ বৰ্গ দুটাৰ বাহুৰ পৰিমাণ উলিয়াবা যেহেতু আমাক ইয়াতে পৰিসীমাৰ পাৰ্থক্য দিয়া আছে গতিকে যিকোনো এটা বৰ্গ ইয়াৰে ডাঙৰ হ'ব ধৰা হল যিকোনো এতিয়া আমাৰ ইয়াৰে যেহেতু পাৰ্থক্য দিয়া আছে পৰিসীমাটো গতিকে ইয়াৰে যিকোনো এটা বাহু মানে বৰ্গ ডাঙৰ হ'ব এতিয়া আমি ধৰি লওঁ যে ধৰা হল ডাঙৰ বৰ্গটোৰ বাহুৰ দিশ x মিটাৰ আৰু ডাঙৰ বৰ্গটোৰ কালি বাহুৰ বৰ্গ গতিকে বাহুৰ দিশৰ বৰ্গ গতিকে x মিটাৰ x স্কয়াৰ মিটাৰ স্কয়াৰ হ'ব আকৌ সৰু বৰ্গটোৰ কালি সৰু বৰ্গটোৰ দিশ হ'ব y মিটাৰ আৰু সৰু বৰ্গটোৰ কালি হ'ব বাহুৰ বৰ্গ গতিকে y স্কয়াৰ মিটাৰ স্কয়াৰ দ্যাট মিন্স বৰ্গ মিটাৰ এতিয়া ডাঙৰ বৰ্গটোৰ আমি ধৰি লওঁ ডাঙৰ বৰ্গটোৰ পৰিসীমা হ'ব গতিকে বৰ্গৰ পৰিসীমা হ'ল 4 পূৰণ বাহুৰ দিশ গতিকে ডাঙৰ বৰ্গটোৰ পৰিসীমা হ'ব 4 * x মিটাৰ আৰু সৰু বৰ্গটোৰ পৰিসীমা হ'ব 4y মিটাৰ এতিয়া প্ৰশ্নমতে আমাক দিয়া আছে যে
যে দুটা বৰ্গৰ কালিৰ যোগফল 468 বৰ্গমিটাৰ গতিকে প্ৰথম বৰ্গটো হ'ব কালি x স্কয়াৰ আৰু দ্বিতীয় বৰ্গটো কালি হ'ব y স্কয়াৰ এই দুয়োটাৰ যোগফল হ'ব 468 গতিকে এইটো হ'ব 1 নম্বৰ আকৌ আমাক দিয়া আছে পৰিসীমাৰ পাৰ্থক্য মানে হ'ল বিয়োগফল গতিকে ডাঙৰটোৰ পৰিসীমাৰ পৰা সৰুটোৰ পৰিসীমাৰ বিয়োগফল হ'ব আমাৰ 24 মিটাৰ গতিকে ইয়াৰ পৰা আমি 4 টো কমন ল'ব পাৰো ললে x - y থাকিব ইকুৱেল টু 24 এতিয়া x - y ইকুৱেল টু হ'ব 24 ডিভাইডেড বাই 4 24 ক 4 ৰে হৰণ হ'ব গতিকে 6 পাম আমি এতিয়া ইয়াৰে আমি y ৰ মান x ত প্ৰকাশ কৰিম নহলে বা x ৰ মান আমি y ত প্ৰকাশ কৰিম গতিকে y ৰ মানটো হ'ব ইয়াতে y ইকুৱেল টু এটো y টো ইফালে গল গতিকে x - 6 হ'ব এটোক আমি 2 নম্বৰ দিম এতিয়া y ৰ মান একত বহুৱাই পাওঁ যে x স্কয়াৰ প্লাস y ঠাইত আমি বহুৱাম x - 6 ৰ বৰ্গ সমান 468 এতিয়া এটো আমাৰ হ'ব x স্কয়াৰ প্লাস এটো হ'ব a - b হোল স্কয়াৰ সূত্ৰ a মানে হ'ল x b মানে হ'ল 6 গতিকে a স্কয়াৰ মানে হ'ল x স্কয়াৰ minus 2 into x into 6 plus b স্কয়াৰ মানে হ'ল 6 স্কয়াৰ equal to 468 এতিয়া আমি পাম x স্কয়াৰ দুটা আছে গতিকে 2x স্কয়াৰ minus 12x plus 36 minus 468 equals to 0 এতিয়া 2x স্কয়াৰ minus 12x 468 পৰা 37 গলে হ'ব 8 ৰ পৰা 6 গলে 2 6 ৰ পৰা 3 গলে হ'ল 3 আৰু ইয়াৰে 4 থাকিব 432 হ'ব আমাৰ এতিয়া এই গোটেইখিনিকে 2 ৰে হৰণ যায় গতে 2 টো আমি কমন লৈছো গতিকে x স্কয়াৰ থাকিব ইয়াতে 2 ৰে এইটো কৰিলে 6 হ'ব 2 6 গুণ 12 আৰু 2 ৰে যদি 432 হৰণ কৰো 2 গুণ 4 2 গুণ 2 2 6 গুণ 12 216 পাব আমি গতিকে পালো যে x স্কয়াৰ minus 6x minus 216 সমান হ'ব 0 x স্কয়াৰ minus 6x minus 216 সমান equal to 0 গতিকে ইয়াৰে 2 টো ইফালে গল 2 টো পূৰণ আছিল ইফালে শূন্যৰ লগত হৰণ হলে 0 হ'ব এতিয়া আমাৰ 216 ৰ আমি উৎপাদক বিশ্লেষণ কৰিম মানে মৌলিক উৎপাদকীকৰণ কৰিম 2 ৰে ইটুক যাব 2 গুণ 2 এতে 2 ৰে একক না যায় গতিকে শূন্য দিম 2 8 গুণ 16 হ'ব 2 ৰে যাব 10ক 5 বাৰ 2 4 গুণ 8 2 ৰে আকৌ যাব 27 বাৰ 2 ৰে 3 ৰে যাব এবাৰ 3 গুণ 27 আৰু 3 3 গুণ 9 এতিয়া ইয়াৰ পৰা আমি পাইছো যে 2 পাইছো 3টা আৰু 3 পাইছো আমি 3টা গতিকে ইয়াৰে উৎপাদকখিনি যোগ বা বিয়োগ কৰি আমি 6 পাব লাগে গতিকে 2 2 গুণ 4 4 3 12 12 আৰু 18 18 ৰ পৰা 12 গলে হ'ব থাকিব 6 আৰু পূৰণ ফলটো হ'ব 216 x স্কয়াৰ minus 18 বিয়োগ 12 into x minus 200 বিয়োগ 216 সমান 0 x স্কয়াৰ minus 18x minus আৰু minus প্লাস হ'ব 12x minus 216 minus 216 equal to 0 এতিয়া এইটোৰ পৰা আমাৰ কমন আহিব আৰু এইটোৰ পৰা কমন কৰিম আমি x স্কয়াৰ আৰু 18x ৰ কমন থাকিব x
মানে সাধাৰণ উৎপাদক হ'ব x গতিকে x মাইনাছ 18 থাকিব প্লাছ এইটো আৰু এইটোৰ পৰা কমন থাকিব আমাৰ 12 কমন থাকিব 12 ৰে এইটো কৰিলে আমাৰ পাম x আৰু 12 ৰে এইটো কৰিলে 18 পাম ইকুৱেল মান 0 গতিকে x মাইনাছ 18 টো আমাৰ কমন থাকিব x প্লাছ 12 হ'ব ইকুৱেল টু 0 এতিয়া x minus 18 সমান 0 বা x plus 12 equal to 0 এতিয়া x ৰ মান হ'ব 18 আৰু এটা হ'ব x ৰ মান বিয়োগ 12 বিয়োগ 12 টো অসম্ভৱ হ'ব যেহেতু বৰ্গৰ দিশ কেতিয়াও ঋণাত্মক নহয় মানে দিশ কেতিয়াও ঋণাত্মক নহয় গতিকে x ৰ মান 18 পালো গতিকে আমি y ৰ মান পাম y মানে পাইছিলো আমি y = x - 6 পাইছিলো গতিকে x ৰ মান হ'ব 18 ৰ পৰা 6 বিয়োগ কৰিলে পাম আমি 12 গতিকে x ৰ মান হ'ব 18 আৰু y ৰ মান হ'ব 12 গতিকে ডাঙৰ বৰ্গটোৰ বাহুৰ দিশ হ'ব 18 ডাঙৰ বৰ্গটোৰ বাহুৰ দিশ হ'ব 18 আৰু সৰু বৰ্গটোৰ বাহুৰ দিশ হ'ব 12 18 মিটাৰ আৰু 12 মিটাৰ আজিৰ ক্লাস ইমানতে সমাপ্ত হ'ল